নমস্কাৰ এনিভাৰত চাই থকা সমূহ দৰ্শকক স্বাগতম জনাই আমি আৰম্ভ কৰিব লৈছো এক বিশেষ প্ৰতিবেদন আজি শাওনৰ শেষৰটো সোমবাৰ চতুৰ্থটো সোমবাৰ আজি এই শাওনৰ সোমবাৰটো দেখিবলৈ পোৱা গৈছে শিৱ ভক্তসকলে শিৱ পূজা কৰিছে বিভিন্ন মঠ মন্দিৰত ভক্তসকলে লানি নিচিগা হোদ বুৱাইছে মই বৰ্তমান উপস্থিত আছো বাইহাটা চাৰিআলিৰ প্ৰায় 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত মদন কামদেৱ দেৱালয়ত এই দেৱালয়ত এক সৌন্দৰ্যৰে ভৰপুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এখন দেৱালয় মদন কামদেৱ দেৱালয় যাক হাজোৰাহু বুলিও জনা যায় ইয়াৰে সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা পাৰ্চনক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো আচলতে কিদৰে ভক্তসকল আহি ইয়াতে পৰিৱেশ সুস্থ সবল কৰি তুলিছে ভক্তসকলে আহি ইয়াতে ভিৰ কৰিছে আমি সামগ্ৰিক পৰিৱেশ আমাৰ দৰ্শক ৰাইজৰ বাবে জনাবলৈ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছো এই মদন কামদেৱ দেৱালয়ত এক ঐতিহাসিক ইয়াতে এক তত্ত্ব আছে আমি পুনে পুনে যাবলৈ বিচাৰিছো এই মন্দিৰৰ পৰিচালক যিগৰাকী সম্পাদক আমাৰ ওচৰত আছে পোনপ্ৰথমে আপোনাক শাওন মাহৰ শুভেচ্ছাও জনাইছো আজি শাওনৰ শেষৰটো সোমবাৰ ইয়াতে বহু ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে কি ক'ব এই ক্ষেত্ৰত এতিয়া ক'বলগীয়া মোৰ অন্য একো নাই আমাৰ আচলতে কি হৈছে বৰ্তমানো আমাৰ মদন কামদেৱ দেৱালয় এখন যি হিচাপে উন্নত হ'ব লাগিছিল সেই ধৰণে উন্নত হোৱা নাই আৰু চৰকাৰীভাৱে আমি তেনেকুৱা সাহায্য পোৱা নাই চৰকাৰৰ কোনো দৃষ্টি নাই সেইকাৰণে আমাৰ স্থানীয় বিধায়ক মহোদয় আজিলৈকে অহা নাই সাংসদগৰাকী এবাৰ আহিছিল ওপৰত অহা নাই তেওঁলোকৰ দৃষ্টিটো নহ'লে গতিকে আমিতো তেনেকৈ সামগ্ৰিকভাৱে উন্নত কৰিবলৈ আমি নোৱাৰোঁ কিন্তু আহিছে যদিও আমাৰ কি হৈছে দৰ্শকসকল যাত্ৰীসকল আহিছে আজি শাওন মাহৰ লাষ্ট সোমবাৰ সেই উপলক্ষে তেওঁলোকে চাকি বন্তি দিব ভক্তিভাৱেৰে তেওঁ পূজা অৰ্চনা কৰিব এইখিনি তেওঁলোকে কিবা পাম বুলি তেওঁলোক আহিছে গতিকে সেইটো মদন কামদেৱ দেৱালয়ত মদনৰ পূজাটো দিলে শিৱ পূজা কৰিলে কিবা এটা পায় ফলাফল ইয়াৰে এক ব্যতিক্ৰম আছে যে আমি সাধাৰণতে জানো পূজা অৰ্চনা পূব দিশত কৰা হয় কিন্তু মদন কামদেৱ দেৱালয়ত পশ্চিম দিশত কৰা হয় কিন্তু এইটো পশ্চিম দিশত আজি নহয় আজি বহু বছৰ আগৰ পৰাই পশ্চিম দিশতে আছে পশ্চিম দিশতে পূজা অৰ্চনা হয় আমি এতিয়া মূৰ্তিটো ঘূৰাবও নোৱাৰো পূব দিশলৈকে সেইটোৰ ব্যৱস্থা এতিয়া আমি নাজানো এতিয়াহে আমি দেখা পাইছো আমি সৰুৰ পৰা দেখা পাইছো পশ্চিম ফালে পূজাটো হয় অসম চৰকাৰে 1977 চনত প্ৰত্নতাত্ত্বিক বিভাগৰ সহযোগত ইয়াকে সংৰক্ষণ বুলি ইতিমধ্যে সংৰক্ষিত বুলিও ঘোষণা কৰিছে দুবাৰকে কৰিছে 1982 চনতো কৰিছে তথাপিও আপুনি কৈছে যে চৰকাৰৰ ইয়াতে দৃষ্টিগোচৰ হোৱা নাই বহুখিনি কৰণীয় আছে কি আহ্বান জনাব আহ্বান জনাম মানে তেওঁলোকৰ দৃষ্টিগোচৰ কৰা হৈছে আহ্বান জনোৱা হৈছে তাৰমানে কি প্ৰত্নতাত্ত্বিক বিভাগে তেওঁলোকে খনন কাৰ্যটো কৰি তেওঁলোকে সুচাৰুৰূপে তাৰমানে যিখিনি আমাৰ মূৰ্তি উদ্ধাৰ হৈছিল সেই মূৰ্তিখিনি সংৰক্ষণৰ ব্যৱস্থা আজিলৈকে হোৱা নাই কাৰণ কিয় এইটো সংৰক্ষণে এতিয়া আপোনালোকে দেখা পাইছে যদি চাই সকলোৱে গোটেই খেলুৱৈ বান্ধি গৈছে আৰু খিচৰিত গতিকে প্ৰপাৰলি তাক যদি সংৰক্ষণ কৰা হয় এতিয়া টিনৰ চালি দি বৰষুণ নপৰাকে বতাহ বৰষুণৰ ৰোধ কৰি তাৰপিছত গ্লাছ চাছ লগালে মানুহে যাতে স্পৰ্শ কৰিব নোৱাৰে ক্ষয়ক্ষতি নহয় গতিকে এনেকৈ থাকিলে আজি ইমান বছৰে 72 চনত আৰম্ভ হৈছিল 77ত সম্পূৰ্ণ হেৰি হ'ল তাৰপিছত কিন্তু আজিলৈকে সংৰক্ষণৰ ব্যৱস্থাটো নহ'ল এনে পেলাই থৈ দিয়া গ'ল গতিকে এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ মানে অনুৰোধ জনাইছিলোঁ ইয়াতে তেওঁ আহক আহি নিজে চাক্ষুষ চেৰি এটা দিয়ক তেওঁ যেতিয়া আহে আগৰ কংগ্ৰেছৰ দিনতো আছিল তেতিয়া থাকোঁতে তেওঁ মন্ত্ৰী হিচাপে থাকোঁতে তেওঁ বহু কেইবাৰ নিমন্ত্ৰণ জনোৱা হৈছিল কিন্তু তেওঁ অহা নাই আজিলৈকে গতিকে সেইটোৱে আমাৰ ক্ষোভ যদি তেওঁ আহে বৰ্তমানো নিশ্চয় কিবা উন্নত ব্যৱস্থা হ'ব পৰ্যটনস্থলীৰ হিচাপে ঘোষণা যদি কৰে কিন্তু আছিল আমাৰ পৰ্যটনস্থলীত তেওঁলোকৰ এটা ঘৰ আধৰুৱা এতিয়া বনাইছিল কিন্তু এতিয়া সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে তাৰ হেৰি নাই আৰু ধ্বংস হৈ গৈছে আৰ্কিঅলজিয়ে তেওঁলোকৰ লাইব্ৰেৰী এটা দুৱাৰমুখত বনাই থৈছে সেইটো কিন্তু উন্নত ব্যৱস্থা একো নহ'ল ঘৰটোহে হ'ল কিন্তু লাইব্ৰেৰী নাই মিউজিয়ামটো আছে মিউজিয়ামটো ঠিকে আছে এতিয়া বাকী ছায়েন্স এণ্ড টেকন'লজিৰ আছে কিন্তু তাৰ বাকী উন্নত ব্যৱস্থা একো হোৱা নাই এতিয়া আমি চলাই আছোঁ চৰকাৰৰ পৰা সাহায্য পোৱা নাই আগত এটা অসম দৰ্শন আঁচনিত এটা পইচা পাইছিলোঁ 10 লাখ টকা সেইটোৰে এটা ঘৰ বনোৱা হৈছে কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া যদি আমাৰ বাৰ্ষিক এটা এনুইটি দিয়াৰ কথা আছিল 1 লাখকে
কিন্তু সেই 1 লাখ টকাটো আমাৰ কিবা 2 বছৰৰ আগৰ সম্পাদক মহোদয় পাইছিল তাৰপিছত আজিলৈকে পোৱা নাই সেইকাৰণে আমাৰ অলপ অসুবিধা হয় মদন কামদেৱ দেৱালয়খন পৰিচালনাৰ ক্ষেত্ৰত আমাৰ যেতিয়া বাৰিষা সময়ত মানুহ নহয় আজি শাওণ মাহৰ সোমবাৰ কাৰণে এইখিনি আছে আৰু বাকী সময়ত কিন্তু নাই লাষ্ট আমি নৱেম্বৰৰ পিছৰ পৰা পাওঁ ডিচেম্বৰ জানুৱাৰী মাহত পাওঁ বাকী সময়ত আমি নাপাওঁ সহযোগটো এয়া আছিলে পৰিচালনা সমিতিৰ সম্পাদকগৰাকীৰ ভাষ্য তেখেতে ইতিমধ্যে কৈছে যে যদিও বা মদন কামদেৱ দেৱালয়খন সকলোৰে পৰিচিত কিন্তু চৰকাৰে যি ধৰণে সহযোগ আগবঢ়াব লাগে সেই ধৰণে তেখেতসকলে পোৱা নাই এখন পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাত যি অৰিহণা যোগাব লাগে এই অৰিহণা বৰ্তমানো হৈ উঠা নাই আমাৰ লগত দৰ্শনাৰ্থীসকলো উপস্থিত আছে তেখেতসকলে আজি পূজা অৰ্চনা কৰিবলৈ আহিছে শিৱ পূজা কৰিবলৈ আহিছে বাইদেউ নে কি খবৰ কি মনোবাঞ্ছা লৈ আজি পূজা অৰ্চনা কৰিছে আমি কমলপুৰৰ পৰা আহিলো আজি আমাৰ যিখিনি চাৰিআলিৰ পৰা আমাৰ 3 কিলোমিটাৰ বুলি গম পাইছো যেহেতু কিন্তু মদন কামদেৱ মন্দিৰটো অতি সুন্দৰ আৰু নিৰল নিস্তব্ধ আৰু ইয়াতে আমি মানে ইয়াৰে কমিটিৰ মানুহক ধন্যবাদ জ্ঞাপন কৰিছো আমি আজি প্ৰথম আহিলেও আমি যথেষ্টখিনি মানে সহায় সহযোগিতা তেওঁলোকৰ পৰা আমি মানে পাইছো আৰু চাকি বন্তি ধূপ চাকি গোটেইখিনি দিয়ে ভাল লাগিছে ঠগীখনো আগবঢ়াইছো সেইখিনিতো তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো হয় আমি বাইদেউলৈ ধন্যবাদ জনাইছো আমাৰ লগত আৰু এগৰাকী বাইদেউ আছে বাইদেউ আজি আপুনি মদন কামদেৱ দেৱালয়ত উপস্থিত আছে নিশ্চয়কৈ মনত কিবা বাঞ্ছা লৈ পেলাই মন্দিৰত উপস্থিত হৈছে কি ক'ব ভালে লাগিছে ইয়াতে আহি সুন্দৰ পৰিৱেশ নিৰল নিস্তব্ধ খালি ইয়াৰে এটা হেৰি আছে কি ৰাস্তাটো মানে অলপ হেৰি কৰিব লাগে বহুত পিছল হৈছে মানে হেৰি দৰ্শনাৰ্থীবিলাক অহাত অলপ অসুবিধা পাইছে ধৰক বয়সস্থ মানুহখিনি অহাত অলপ বেছি অসুবিধা হৈছে আমি যেনে তেনে আহিছো আৰু সেইখিনি অলপ ব্যৱস্থা কৰি দিলে ভাল হয় ধন্যবাদ জনাইছো আমাৰ লগত এগৰাকী দাদাও উপস্থিত আছে দাদা ইতিমধ্যে তেখেতসকলে কৈছে যে যদিও বা মদন কামদেৱ দেৱালয় এক ঐতিহাসিক 20 শতিকাৰ দিনৰে পৰা এইখন মদন কামদেৱ দেৱালয় সংৰক্ষিত হৈছে বা ইয়াতে পূজা অৰ্চনা কৰি থকা হৈছে ইয়াতে জ্বলন্ত সমস্যাও আছে কি ক'ব এই ক্ষেত্ৰত এগৰাকী দৰ্শনাৰ্থী হিচাপে মানে বহুত সমস্যা আছে ইয়াতে আমি বহুত সৰুতে আহিছিলো ইয়াতে কিন্তু যেটো দেখা পাইছো আগৰ পৰিস্থিতি তেনেকুৱাই আছে অকমানো ডেভেলপ দেখা পোৱা নাই যদি আমাৰ অসম চৰকাৰে ভাল অলপ পৰিৱৰ্তন কৰি দিয়ে মানে নিশ্চয় দৰ্শকো আহিব ইয়াত আৰু আমাৰ ওচৰৰ এনেকুৱা জায়গা নাই যে আমি বহুত দূৰ জায়গাত যাব পাৰিম আমাৰ ওচৰতে মদন কামদেৱ খান আছে মানে 1 জানুৱাৰী হওক আপোনাৰ ডিচেম্বৰ মাহত বহুত সকলো মানুহ ইয়াতে আহে অলপ মানে জায়গাটো পৰিৱৰ্তন কৰি দিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি অনুৰোধ জনাইছো যে অলপ যাতে বস্তুবিলাক ভাল কৰি দিয়ে ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছো হয় আমি দাদালৈ ধন্যবাদ জনাইছো আসলতে এই আছিল দেৱানগিৰি পাহাৰত অৱস্থিত মদন কামদেৱ দেৱালয় ইয়াতে দেখিবলৈ পোৱা গৈছে বিভিন্ন মঠ মন্দিৰৰ যিবিলাক দেৱ দেৱীৰ ইয়াতে মূৰ্তিসমূহ ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে তেখেতসকলে আহ্বান জনাইছে যাতে অসম চৰকাৰে ইয়াক যদিও বা দুবাৰকে সংৰক্ষিত বুলি ঘোষণা কৰিছে কিন্তু পূৰ্ণ গতিত এই সংৰক্ষণ হৈ থকা নাই গতিকে তেখেতসকলে আহ্বান জনাইছে যাতে মদন কামদেৱ দেৱালয় এখন পৰ্যটনস্থলী হিচাপে গঢ়ি উঠে পৰৱৰ্তী সময়ত এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ